নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যি স্কুটি স্কিম আছিলে স্কুটি স্কিমৰ এটা বিশেষ নিউজ আহি গৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ফেচবুক পোষ্টৰ যোগেদি জনাইছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাইছিলে কিছুমানক বঞ্চিত কৰা হৈছিলে, সেই বঞ্চিত কৰা ছাত্ৰ ছাত্ৰীকো স্কুটি দিয়া হ'ব বুলি উল্লেখ কৰিছে। ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া হৈছিল তেওঁলোকৰ পিডিএফখিনি আপোনালোকে ডাউনলোড কৰিব পাৰে। কোনে কোনে স্কুটি পাইছে সেইখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰে। তেওঁ এতিয়া কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছিলে তেওঁলোকক স্কুটি নিদিওঁ বুলি কৈছিলে এইবছৰ, কিন্তু এইবছৰৰ কাৰণে তেওঁলোকক স্কুটি দিব বুলি উল্লেখ কৰিছে। তেওঁলোকক কৈছে যে যিসকল ষ্টুডেণ্টে এইবছৰ কোচিং কৰি আছে অৰ্থাৎ HS পাছ কৰাৰ পিছতো কোচিং কৰি আছে তেওঁলোকে এইবাৰ স্কুটি পাব, কিন্তু অহা বছৰৰ পৰা নাপায়। তেওঁ ফেচবুক পোষ্টত এইটো আপোনালোকে চাব পাৰে। কৈছে যে কিন্তু অহা শিক্ষাবৰ্ষৰ পৰা এই নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব। অৰ্থাৎ আপোনালোকে যিসকলে এইবছৰ স্কুটি পাম বুলি ভাবিছিলে কোচিং চেণ্টাৰ নামভৰ্তি কৰিছে তেওঁলোকে এই বুলি স্কুটি পাব, কিন্তু অহা বছৰৰ পৰা যিসকলে কোচিং চেণ্টাৰ নামভৰ্তি কৰিব তেওঁলোকে এই স্কুটিৰ বাবে গ্ৰহণযোগ্য নহ'ব বুলি উল্লেখ কৰিছে। তাৰপিছত কৈছে ব্যতিবৰ্ষ গেপ ইয়াৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে পাছৰ স্কুটি ল'বৰ বাবে যোগ্য বিবেচিত হ'ব। অকল এই বৰ্ষৰ কাৰণেহে এইটো শিথিলতা কৰা হৈছে।